নিজৰ ভোট নিজকে দিব লাগিব। এই প্ৰথম এক্সপিৰিয়েঞ্চ নিজৰ ভোট নিজকে দিয়াৰ। এতিয়া বাকী ৰাইজে কেনেকৈ কি কৰে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমিও আশা কৰিছোঁ কিবা এটা পৰিৱৰ্তন লাগে। বহু বাক্যবান নিক্ষেপ কৰা হ'ল, আজি একো নকওঁ, আমি আশাবাদী। এমাহ যোৰা মুখ বিষাই যোৱাকৈ গালি ভাল কথা কোৱা কৰি চব চলিলে, কিন্তু ৰাইজে বিবেক ভোট প্ৰদান কৰিব। হয়, এয়া আমাৰ চুবুৰীয়াসকল দাদা ভাই, পলিটিক্স বেলেগ জেগাত, আমাৰ কলিবাৰী বেলেগ জেগাত। আমি আশাবাদী, ৰাইজে সঁহাৰি দিছে, ৰাইজৰ সঁহাৰি আমি দেখিছোঁ আৰু ৰাইজে এইবাৰ কিবা এটা পৰিৱৰ্তনৰ আশা কৰিছে। বহু বস্তুৰ পৰা পৰিৱৰ্তন লাগে, যিবিলাক পৰিৱৰ্তন এতিয়া বহুত জৰুৰী হৈছে আৰু সেই পৰিৱৰ্তন কিজানি হ'ব। আমি সেই ঠাইত থিয় হৈ আছোঁ। এইটো হ'ল পুৰণি বাণ থিয়েটাৰ। নতুন বাণ থিয়েটাৰ বুলি এটা অনুষ্ঠান আছে, একেই বাণ থিয়েটাৰ। আৰু এই বাণ থিয়েটাৰ অসমৰ এটা ঐতিহ্যপূৰ্ণ সাংস্কৃতিক কেন্দ্ৰ। এই মাটিখিনিতেই পদ্মনাথ গোহাঁই বৰুৱাৰ আসাম মন্ত্ৰী প্ৰেছ আছিল। আসাম মন্ত্ৰী প্ৰেছ থকাৰ পিছত পদ্মনাথ গোহাঁই বৰুৱাৰ অনুমতি সাপেক্ষে ইয়াত বাণ থিয়েটাৰ নিৰ্মাণ হৈছিলে। আৰু এই বাণ থিয়েটাৰতে পদ্মনাথ গোহাঁই বৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকাকে ধৰি অগণন মানুহ এই অনুষ্ঠানটোত, এই মাটিখিনিত তেখেতসকল জড়িত হৈ পৰিছিলে। আৰু আজি 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন চলি আছে আৰু নিৰ্বাচনৰ মডেল ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে এই বাণ থিয়েটাৰক লোৱা হৈছে। আৰু ইতিমধ্যে বহুতো ছবি, যিবিলাক ছবিৰ কথা মানুহৰ নাম কৈছোঁ, তেখেতসকলৰ ইয়াত প্ৰতিচ্ছবি ৰখা হৈছে, সুন্দৰকৈ সজাই ৰখা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে তেজপুৰ বিধানসভা সমষ্টিৰ পৰা শতকৰা 80ৰ পৰা 90% ভোট প্ৰদান হ'ব বুলি আশা ৰখা হৈছে। আৰু ইতিমধ্যে মানুহে ভোট দিবলৈ ওলাই আহিছে আৰু শান্তিপূৰ্ণভাৱে মানুহে ভোট দিব, এইটোৱে মোৰ অনুৰোধ ৰাইজলৈ। আৰু আমি জয়লাভ কৰিম। ৰঞ্জিত দত্তৰ মাজতে যুঁজ, আৰু ৰঞ্জিত দত্তই জিকিব, অপ্ৰতিদ্বন্দ্বী ৰঞ্জিত দত্তই জিকিব নিশ্চিত।